আজি আচলতে ক'বলৈ গ'লে আমাৰ অল গুৱাহাটী মিচিং কামাঙে মোক নতুনকৈ সভাপতি ভাৰটো দিছে। মইতো খুব ভালেই পাইছোঁ। ৰাইজক কৈছোঁ যে আমাক সহযোগিতা কৰিব লাগে। আমাৰ অল গুৱাহাটী মিচিং কামাঙৰ যিটো এই অনুষ্ঠান আছে, এই অনুষ্ঠানটো আমি 1968 পৰাই আৰম্ভ কৰিছিলোঁ। 1968 পৰা আৰম্ভ কৰি আমি প্ৰায় 2017 চনত ইয়াৰ আমি 50 বছৰীয়া সোণালী বৰ্ষ পালন কৰিলোঁ। আজি আমাৰ এইটো হ'ল কিন্তু মানে 16 নম্বৰ এক্সিকিউটিভ কমিটি। ইয়াৰ আগতে এক্সিকিউটিভ কমিটি বৰ বেছি ছিষ্টেমেটিক হোৱা নাছিলে। এনেও আমি আজি সভাপতিত্ব গ্ৰহণ কৰিলোঁ আৰু গোটেই গুৱাহাটীবাসীৰ যি কৰিলে ভাল হয় আৰু ইয়াৰ ভৱিষ্যতে কি কৰিলে আমাৰ পিছপৰা জাতিটো অন্ততঃ শিক্ষাৰ দিশত হওক, আমাৰ ফাইনেন্সিয়েল বা ইকনমিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক, আমি কেনেকৈ ভাল কৰিব পাৰোঁ তাৰে চেষ্টা কৰিম বুলি আমি ভাবি আছোঁ। আৰু আমাৰ এই যিটো মোৰংঘৰ আজি আপোনালোকে দেখিছে, এই মোৰংঘৰটো 1968 পৰা বনোৱা নাই, কিন্তু তাৰ পিছত 80 চনমানৰ পৰা আমি আৰম্ভ কৰিছোঁ। তেতিয়া আমাৰ এই হাতত কোনো টকা পইচা নাছিল, কিন্তু আমি নিজে চাকৰি যিটো পইচা আছিলে, দৰমহা আছিলে, তাৰে পৰা অলপ আনি, লগতে আমাৰ বিশেষকৈ ৰিজাৰ্ভ বেংকৰ যিসকল ইয়াতে অফিচাৰ আছিল, তেওঁলোকে অলপমান টকা পইচা গোটাই লৈ এই মাটিটো কিনিছিল। মাটিটো কিনি এতিয়া এইটো অৱস্থা হৈছে। অৱশ্যে এইটো অৱস্থা আনোতে আমাৰ মিচিং অট'নমাছ কাউন্সিলেও আমাৰ বহুত ডনেশ্যন দিছে আৰু বেলেগ আমাৰ বহুত মন্ত্ৰী, আগতে বেলেগ মন্ত্ৰী আছিল, তেওঁলোকেও ডনেশ্যন দিছে। আৰু মই আগতে এবাৰ প্ৰেচিডেণ্ট হৈ আছিলোঁ 2016 পৰা 2019লৈকে। তেতিয়াও আমাৰ মাননীয় কালচাৰেল মিনিষ্টাৰ আমাৰ দলে ডাঙৰীয়া আছিলে, নৱদলে, তেখেতেও 1 কোটি টকা আমাক দিছিল। গতিকে সেই গোটেইবোৰ পইচা লয়। আৰু লগতে ৰিচেণ্টলি আমি শুনিছোঁ আমাৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও মানে পইচা দিছিল 50 লাখ টকা। এই সকলোবোৰ লৈ পেলাই আমি এই মোৰংঘৰটো বনাইছোঁ। আজি এইটো অৱস্থা হৈছে আৰু এইটোৰ পৰাই আমি সমাজখন কেনেকৈ আগুৱাই নিব পাৰিম, আমাৰ পিছপৰা সমাজখন। প্ৰথমে মই সদৌ গুৱাহাটীবাসী মিচিং ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোক গুৱাহাটী কাবাঙৰ নিচিনা ঐতিহাসিক এটা জনগী সংগঠন, তাৰে মোক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ বাবে। কি কৰিম বুলি ক'বলৈ গ'লে, গুৱাহাটী কাবাঙে গণতান্ত্ৰিকভাৱে আলি আই লৃগাং হওক, অন্যান্য আমাৰ ছ'চিয়েল যিবিলাক মিচিং সমাজত কাম কৰি আহিছে, মই এবাৰ ভাবিছোঁ অলপ অন্য ধৰণে কাম কৰিম বুলি ভাবিছোঁ। বিশেষকৈ আমি বৌদ্ধিক দিশত আমি কাম কৰিম। আমি মিচিং ল'ৰা ছোৱালী যিসকল ইয়াত পঢ়ি আছে, তেওঁলোকৰ কম্পিটিটিভ এক্সাম হওক বা যিকোনো এক্সামত আমি কেনেকৈ সহযোগ কৰিব পাৰোঁ, এইটো কাৰণে আমি চিন্তা কৰিছোঁ। লগতে আমাৰ বিশেষকৈ অসমৰে এজন পুৰোধা ব্যক্তি আছিল, তেখেত হ'ল আগম মৃগাং তাপোতাই ছাৰ। তেখেতৰ নামতো আমি গোটেই অসম ভিত্তিত এটা কাৰ্যসূচী ল'ম বুলি ভাবিছোঁ। তেখেতক আমি মিচিং সমাজে জীয়াই ৰাখিব লাগিব, কাৰণ তেখেতে আমাৰ মিচিং সমাজৰ পৰা গ'লেও গোটেই অসমত তেওঁ নাম কৰি গৈছে। গতিকেলৈ আমাৰ দায়িত্ব যে আমি অসমবাসীৰো দায়িত্ব আছে আৰু মিচিং সমাজৰো দায়িত্ব আছে, তেখেতক আমি গোটেই অসমত মানে জীয়াই ৰাখিব লাগিব। তেওঁৰ কৰ্মৰাজিক লৈ আমাৰ নৱপ্ৰজন্মক জনাব লাগিব। আৰু দ্বিতীয়তে আমাৰ আমাৰ গুৱাহাটী মিচিং কাবাঙৰ এজন পুৰোধা ব্যক্তি আছিল, তেখেত হ'ল নৰেন্দ্ৰ নাথ টাই। তেখেতো আমাৰ মাজৰ পৰা গুচি গৈছে। তথাপিতো তেওঁ কৰ্মৰাজি, তেওঁ চিলাপথাৰৰ নিচিনা এটা বোকাত জন্ম কৰি গাঁৱৰ পৰা জন্ম হৈ ONGC নিচিনা এটা জেনেৰেল মেনেজাৰ হৈছিলে। তেখেতৰ আদৰ্শক লৈ কিনি আমি ইয়াতে কম্পিটিটিভ এক্সামত, যিকোনো এক্সামত আমি যিসকল আমাৰ মিচিং ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আগুৱাই লৈ যাব বুলি ভাবিছোঁ। আৰু গুৱাহাটীত আমাৰ 12খন গাঁও আছে, লগতে অন্যান্য চিটিত বহুত আছে। এই গুৱাহাটী 12খন গাঁওবাসীক লৈ কিনি গুৱাহাটী কাবাঙে কিছুমান কৰ্মৰাজি আমি প্ৰস্তুত কৰিম, য'ত নেকি যি 12খন গাঁও যি অসুবিধা পাই আছে, সেইটোও আমি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিম। মিচিং এতিয়া 12খন গাঁও আপোনালোকে গম পাইছে, এইটো আমি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিম, সেইখিনি কৰিম বুলি ভাবিছোঁ। Stay informed, stay ahead. News Any 365.